প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰি জড়িত হয় ৰামাগুণ্ডম ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ লিমিটেড, আৰু এইটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ জইণ্ট ভেঞ্চাৰ হয়। ৰেজিষ্টাৰ্ড অফিচ আছে নিউ দিল্লী, লধি ৰোড। বাকী তেওঁলোকৰ যিটো অপাৰেশ্যনেল অফিচ সেইটো আছে তেলেংগানাত। তাৰপিছত ইয়াত বহুতো অফিচাৰ ইঞ্জিনিয়াৰ পদ খালী হোৱাৰ কথা কৈছে, তাৰ বিষয়ে মই জনাম। ইয়াত কৈছে যে এয়া হৈছে জইণ্ট ভেঞ্চাৰ কোম্পানী। আগত ইয়াক কোৱা হৈছিল নেশ্যনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেড, ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেড, তাৰপিছত ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড, তেনেকুৱা। গতিকে প্ৰথম চাকৰিটো হৈছে ইঞ্জিনিয়াৰ E1, টোটেল 6টা, মানে মই টোটেল পদটোহে কওঁ আৰু নিজৰ ভেকেঞ্চি নিজে চাই ল'ব পাৰিব। ইয়াত ইঞ্জিনিয়াৰ E1 12টা পদ খালী, এছিষ্টেণ্ট মেনেজাৰ E2 4টা পদ খালী, ডেপুটি মেনেজাৰ E3 2টা পদ খালী টোটেল, আৰু ইঞ্জিনিয়াৰ মেকানিকেল 3টা পদ খালী, ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 3টা পদ খালী, অফিচাৰ E1 4টা পদ খালী, এছিষ্টেণ্ট মেনেজাৰ E2 এটা পদ খালী, অফিচাৰ হিউমেন ৰিচোৰ্চ এটা পদ খালী, এছিষ্টেণ্ট মেনেজাৰ ট্ৰান্সপৰ্টেশ্যনৰ এটা পদ খালী, অফিচাৰ মেটেৰিয়েলছ এটা পদ খালী, অফিচাৰ ছেক্ৰেটেৰিয়েল হিউমেন ৰিচোৰ্চ এটা পদ খালী, মেডিকেলৰ এডিশ্যনেল CMO এটা পদ খালী, CMO এটা পদ খালী মেডিকেল, ফাইনেন্স এণ্ড একাউণ্টছৰ আণ্ডাৰত একাউণ্টছ অফিচাৰ 3টা পদ খালী, এছিষ্টেণ্ট মেনেজাৰ 2টা পদ খালী, চিফ মেনেজাৰ এটা পদ খালী, ইনফৰমেশ্যন টেকন'লজিৰ আণ্ডাৰত ইঞ্জিনিয়াৰ এটা পদ খালী, আৰু টোটেল সকলো বিষয়ৰ বেলেগ বেলেগ পদ খালী হোৱাৰ কথা ইয়াত উল্লেখ আছে। ভালকৈ আপোনালোকে চাই ল'ব অফিচিয়েল ৱেবছাইট। চেলেৰিটো কথা কওঁ, ইয়াত আপোনাৰ E1 চাকৰি 40,000 টকাৰ পৰা 1,40,000 টকা দৰমহা, পে স্কেল 2017 IDA বেছ মতে, আৰু CTC পাৰ এনাম 14.20 লাখ টকা। ইয়াৰ কাৰণে আপোনাৰ ইঞ্জিনিয়াৰ হ'লেই হ'ল, কেমিকেল, মেকানিকেল, ইলেক্ট্ৰিকেল, IT অফিচাৰ, মেটেৰিয়েলছ, HR, ছেক্ৰেটেৰিয়েল আৰু একাউণ্টছ। E2 50,000 টকাৰ পৰা 1,60,000 টকা, 17.75 লাখ প্ৰতি বছৰ, এছিষ্টেণ্ট মেনেজাৰ কেমিকেল, ট্ৰান্সপৰ্টেশ্যন, ফাইনেন্স এণ্ড একাউণ্টছ। E3 60,000 টকাৰ পৰা 1,80,000 টকা, 21.30 পাৰ লাখ, ডেপুটি মেনেজাৰ কেমিকেল। আৰু E4 70,000 টকাৰ পৰা 2 লাখ টকা, 24.85 এডিশ্যনেল CMO। E5 80,000 টকাৰ পৰা 2,20,000 টকা, 28.40 পাৰ লাখ CMO। E6 90,000 পৰা 2,40,000, 31.95 CTC পাৰ লাখ, চিফ মেনেজাৰ FNA ইত্যাদি। ইয়াৰ বাহিৰে বেছিক পে'টো থাকিবই, সেইটো জানেই আপোনালোকে। ইণ্ডাষ্ট্ৰিয়েল ডিয়াৰনেছ এলাৱেঞ্চ পাব 35% বেছিক পে' পাব, কোম্পানী একমডেশ্যন পাব, হাউচ ৰেণ্ট এলাৱেঞ্চ পাব, তাৰপিছত আৰ্ণ লিভ পাব, আৰু এনকেছমেণ্ট মেডিকেল ফেচিলিটি, কণ্ট্ৰিবিউটৰী প্ৰভিডেণ্ট ফাণ্ড, গ্ৰেচুইটি, গ্ৰুপ পাৰ্চনেল এক্সিডেণ্ট ইঞ্চুৰেঞ্চ, ডিফাইণ্ড কণ্ট্ৰিবিউশ্যন পেঞ্চন স্কিম, পাৰফৰ্মেঞ্চ ৰিলেটেড পে', বেলেগ বেলেগ ৱেলফেয়াৰ স্কিমো সময়ে সময়ে পাই থাকিব। নন প্ৰেক্টিচিং এলাৱেঞ্চ NPA 20% বেছিক পে'টো পাব বুলি ইয়াত উল্লেখ আছে। বাকী ইয়াৰ কাৰণে আপোনাৰ সেই নিৰ্দিষ্ট বিষয়ত BE বা BTech বা BSc ইঞ্জিনিয়াৰিং কৰা হ'ব লাগে, আৰু নিজৰ নিজৰ বিষয়ত BE, BTech বা BS আৰু পষ্ট কোৱালিফিকেশ্যন হেণ্ডছ অন ট্ৰেইনিং থাকিব লাগে আৰু। অ'কে, তাৰ বাহিৰে এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিব, আৰু তাতে লিংক পাই যাব, তাতে এপ্লাই কৰিব লাগিব। 1,000 টকা পইচা দিব লাগিব E5 বা তাতকৈ ওপৰত, E1 to E4 700 টকা দিলেই হ'ল। https://www.rfcl.co.in ইয়াত গ'লে আপোনালোকে কেৰিয়াৰ অপশ্যন পাব। 24 ছেপ্টেম্বৰলৈকে কৰিব পাৰিব, 26 আগষ্টৰ পৰা আৰম্ভ হৈছে। ছাকচেছফুল এপ্লিকেশ্যন কৰাৰ পিছত প্ৰিণ্ট আউট কৰি পুনৰ আপোনালোকে ছেল্ফ এটেষ্টেড কপি সকলো তথ্য লগত গাঁঠি পঠিয়াই দিব লাগিব অফলাইন যোগে, আৰু ছুপাৰস্ক্ৰাইব কৰি লিখি দিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ, যিটো পদৰ নাম সেয়া, ইন RFCL 01-2026, আৰু পঠিয়াব লাগিব টু দ্য ডেপুটি জেনেৰেল মেনেজাৰ HR, ৰামাগুণ্ডম ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ লিমিটেড, কৰ্পৰেট অফিচ, 4th ফ্ল'ৰ, Wing A,
কৃপবক্সো ভৱন ছেক্টৰ 1 নয়ডা উত্তৰ প্ৰদেশ 201-301 কথাটো সেইটো আশা কৰোঁ আপোনালোকে বুজি পালে এপ্লাই কৰক হৈছে থাকিল ধন্যবাদ